নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 6 জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ইণ্ডিয়া মিত্ৰজোঁটৰ ডাঙৰ সিদ্ধান্ত হয় বন্ধুসকল। কংগ্ৰেছে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দিল্লীত ইণ্ডিয়া এলায়েন্সৰ বৃহৎ সমীকৰণ চৰকাৰ গঠনৰ বাবে চেষ্টা নকৰি লৈছে এটা ডাঙৰ সিদ্ধান্ত কংগ্ৰেছে। বুধবাৰৰ বৈঠকত লোৱা হৈছে কেইবাটাও প্ৰস্তাৱ। বিৰোধী থাকিলেও ইণ্ডিয়া এলায়েন্সে কাম কৰাৰ সিদ্ধান্ত, লগতে মূল্যবৃদ্ধি আৰু জনবৃদ্ধি নীতিৰ বিৰুদ্ধে যুঁজ দিয়া যাব বুলি মন্তব্য কৰিছে কংগ্ৰেছে। জনতাৰ সমস্যা চৰকাৰৰ দৃষ্টিগোচৰ কৰিব ইণ্ডিয়া এলায়েন্সে। জনতাই দিয়া ৰায় মানি লৈছে ইণ্ডিয়া এলায়েন্সে। সোনিয়া গান্ধী, শাৰদ পাৱাৰৰ লগতে ৰাহুল গান্ধী আৰু MK ষ্টেলিনৰ লগতে বহু হেভিডেট নেতা উপস্থিত থাকিলে বৈঠকত। বিৰোধী শিবিৰৰ এই সিদ্ধান্তৰ আঁৰত আছে কি সমীকৰণ হয় আপুনি ঠিকেই হৈছে। আৰু যিটো সমীকৰণ আপোনালোকে সকলোৱে জানে যে বিজেপি লগতে কংগ্ৰেছে প্ৰায় একেই আসন হ'বলৈ দেখা গৈছে, কিন্তু তাৰে পিছতে যিখন NDA চৰকাৰ দিয়া হৈছে আৰু NDA চৰকাৰ দিয়াৰ ফলত কংগ্ৰেছৰ আৰু NDA দুটা প্ৰায় একে সমানেই সম্পূৰ্ণকৈ পাৱাৰ দেখা গৈছে। আৰু ইয়াতে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছে। আৰু দিল্লীত ইণ্ডিয়া এলায়েন্সৰ বৃহৎ সমীকৰণ, এই সমীকৰণৰ আঁৰত কি আছে নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ জানিব পাৰিব। চৰকাৰ গঠন কৰাৰ বাবে চেষ্টা নকৰি লৈছে এটা ডাঙৰ সিদ্ধান্ত। বুধবাৰে বৈঠকত লোৱা হৈছে কেইবাটাও প্ৰস্তাৱ। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। NDAৰ নেতা হিচাপে নিৰ্বাচিত মোদী 8 জুনত প্ৰধানমন্ত্ৰী হিচাপে পুনৰ ল'ব শপত হয় আপুনি ঠিকেই শুনিছে। আকৌ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী। NDAৰ নেতা নিৰ্বাচিত নৰেন্দ্ৰ মোদী 7 জুনত ৰাষ্ট্ৰপতিত সাক্ষাৎ কৰিব NDAৰ নেতৃত্বই। 7 জুনৰ দিনৰ 11 বজাত NDAৰ নেতৃত্বৰ বৈঠক। 8 জুনত শপত গ্ৰহণ অনুষ্ঠান নৰেন্দ্ৰ মোদীৰ হয় আপুনি ঠিকেই শুনিছে। নতুন দিল্লীত হ'ব আৰু এই নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণ কৰিব। 8 জুনত শপত গ্ৰহণ অনুষ্ঠান নতুন দিল্লীত কৰা হৈছে আৰু সংসদীয় বৈঠকত নেতা হিচাপে নিৰ্বাচিত কৰা হ'ব নৰেন্দ্ৰ মোদীক। তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ দিশে নৰেন্দ্ৰ মোদীয়ে আৰু NDAৰ মিত্ৰজোঁটৰ প্ৰতিটো দলে দিলে সমৰ্থন পত্ৰ। নিৰ্দলীয় নিৰ্বাচিত বিজয় প্ৰাৰ্থীৰ সমৰ্থন লৈ 303খন আসন NDAৰ হাতত আৰু NDAৰ নেতা নিৰ্বাচিত নৰেন্দ্ৰ মোদী 7 জুনত ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব NDAৰ নেতৃত্ব হয় আপুনি ঠিকেই শুনিছে। এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। দেশজুৰি বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য। দেশজুৰি আকৌ বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য হয় আপুনি ঠিকেই শুনিছে। দেশজুৰি বৃদ্ধি পালে আকৌ পেট্ৰল আৰু ডিজেলৰ মূল্য। কালি গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম আছিল 96.17 টকা হয় আপুনি ঠিকেই শুনিছে। আৰু বৰ্তমানলৈকে আজি গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 97.19 টকা। আৰু কালি গুৱাহাটীত প্ৰতি লিটাৰ ডিজেলৰ মূল্য আছিল 88.86 টকা। আৰু আজি গুৱাহাটীত প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছে 89.96 টকা। আৰু ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 94.72 টকা। কেৱল ইয়াই নহয়, মুম্বাইত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 104.21 টকা। আৰু কলকাতা প্ৰতি লিটাৰ পেট্ৰলৰ দাম 103.49 টকা। আৰু চেন্নাইত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 100.85 টকা হয় আপুনি ঠিকেই শুনিছে। বৰ্তমান এনেকুৱাকৈ পেট্ৰলৰ দাম সুৰে বৃদ্ধি পাইছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 8 জুন পৰ্যন্ত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। কোন কোন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট, লগতে য়েলো এলাৰ্ট। 8 জুন পৰ্যন্ত বৰষুণ হোৱাৰ সম্ভাৱনা। ডিমা হাছাও, শিলচৰ, কাৰ্বি আংলং, গোৱালপাৰা, চিৰাঙত ভয়ংকৰভাৱে বৰষুণ হোৱাৰ সম্ভাৱনা। বাক্সা, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। বৰষুণৰ বাবে ৰাজ্যত সৃষ্টি হ'ব পাৰে ভয়াৱহ বান পৰিস্থিতি। ৰাজ্যত বতৰে ধাৰণ কৰিব সংসাৰী ৰূপ। প্ৰচণ্ড ধুমুহা বৰষুণৰ জোকাৰি যাব ৰাজ্য। ৰাজ্যবাসীলৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। 8 জুন পৰ্যন্ত ৰাজ্যত ধুমুহা আৰু বৰষুণ হ'ব বুলি এটা ডাঙৰ খবৰ হয় বন্ধুসকল। এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মোক কৰিছে বন্ধুসকল। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।